ইমান ধুনীয়া অসমতকৈ ধুনীয়া জেগা আছে নেকি? অসম বুলি নহয়, গোটেই নৰ্থ ইষ্টখন এখন অদ্ভুত এখন মানে অদ্ভুত এটা ৰাজ্য এটা। ইণ্ডিয়াৰ কোনো ষ্টেটৰ লগত নিমিলে, কোনো জেগাৰ লগত নিমিলে। আমাৰ বৰষুণ আছে, আমাৰ বানপানী আছে, আমাৰ মৰুভূমি নাই বাৰু, কিন্তু আমাৰ খৰাঙো আছে, আমাৰ বালি আছে, বালি চাপৰি আছে, কি নাই? পথাৰ আছে, চাহ বাগান আছে, পেট্ৰল আছে, ডিজেল আছে, কয়লা আছে। ব্ৰিটিছে এনেই লোৱা নাছিলে এইটো জেগা, এনেই গুটি এটা দলিয়াই দিলে গছ গুচি যায়। এনেকুৱা সাৰুৱা মাটি অন্য ষ্টেটত তুমি গুটি এটা সিঁচি তাক বহুত প্ৰতিপাল কৰিব লাগে, ইয়াত নালাগে, এনেকৈ থুৱাই দিলে হয়। আপেলটো খাই দিলো, থুৱাই দিলো, গজিয়ে গ'ল। ইমান সাৰুৱা মাটি আমাৰ। চ' ইমানবিলাক বস্তু আছে, তাক আমি প্ৰমোট কৰিব পৰা নাই, কথাটো সেইটো। চ' সেইটো মোৰ এটা দায়িত্ব বুলি ভাবোঁ। আৰু টুৰিজম, ইমান ধুনীয়া টুৰিজমৰ স্ক'প আছে। চ' উই শ্বুড প্ৰমোট ইট। নহ'লে আমি নকৰিলে কোনে কৰিব? বিশেষকৈ মই নকৰিলে কোনে কৰিব? মই কৰিব লাগিব, সেইটো মোৰ দায়িত্ব। মই সেইকাৰণে